আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। প্ৰথম টপিকটো মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চনক লৈ পেলাই ইতিমধ্যে বহুত কমেণ্ট আমি দেখিবলৈ পাইছোঁ আমাৰ কমেণ্ট ছেকশ্যনত। সেইটো টপিক আমি লৈছোঁ। আৰু দ্বিতীয় টপিকটো হৈছে অষ্টম বেতন আয়োগত তেওঁলোকৰ কিমান মাহৰ বকেয়া তেওঁলোকে পাব, সেই বিষয়ত এটা আপডেট আছে। সেই আপডেটটো আমি ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম টপিকটো লৈ আহিছোঁ যে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন কেতিয়ালৈকে হ'ব। যিহেতু মানে গম পায় 20 তাৰিখেই গোটেই বিলবিলাক যিহেতু ছাবমিশ্যন কৰি দিয়া হৈছিলে আৰু সেইটো ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিলে এখন, আৰু সেই নটিফিকেশ্যনৰ জৰিয়তে গোটেইবিলাক বিল ছাবমিশ্যন কৰাৰ এটা লাষ্ট ডেট দিয়া হৈছিলে, ডেডলাইন। আৰু সেই ডেডলাইনটো আছিলে 20 মাৰ্চ, আৰু 20 মাৰ্চ তাৰিখে গোটেইবিলাক বিল যিহেতু ছাবমিশ্যন হৈছে, আৰু সেই গতিকে 25 তাৰিখৰ পিছত বহুতো কৰ্মচাৰীয়ে যিসকল পেঞ্চন হৈছে অৱসৰপ্ৰাপ্ত হৈছে পেঞ্চনৰ তেওঁলোকে এতিয়া পেঞ্চনবিলাক তেওঁলোকৰ একাউণ্টত ক্ৰেডিট হ'বলৈ আৰম্ভ হৈছে। আমি দেখিবলৈ পাইছোঁ শিক্ষকৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ, আৰু PHE ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ পেঞ্চনবিলাক ক্ৰেডিট হৈছে, কিন্তু কিছুমান ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে হোৱা নাই। যাৰ হোৱা নাই তেওঁলোকৰ কিন্তু অহাকালি আৰু পৰহি নহয়, কিয় নহয়, যিহেতু 28 মাৰ্চ আপোনালোকে গম পায় সেইটো হৈছে 4th ছেটাৰডে, আৰু 4th ছেটাৰডে গোটেইখিনি বন্ধ থাকিব। আৰু তাৰ পিছদিনা হৈছে আপোনাৰ ছানডেও বন্ধ থাকিব, ক্ল'জ। তো এই দুটা দিনো আপোনালোকে নহয়। তাৰপিছত আকৌ সোমবাৰৰ পৰা খুলিব, তো সোমবাৰৰ পৰা আকৌ আপোনালোকে পাবলৈ আৰম্ভ হ'ব। কিন্তু দুটা দিন যদি আজি আপোনালোকৰ নহ'ল, কালি আৰু পৰহি আপোনালোকে নাপায়, সেইটো কথা মনত ৰাখিব। আৰু দৰমহাবিলাক ঠিক তেনেকৈ 1 তাৰিখৰ পিছত পাবলৈ আৰম্ভ হ'ব। যিখিনি হলিডে থাকিব, হলিডেটো বাদ দি পেলাই যিখিনি আপোনাৰ খোলা দিন থাকিব সেইবিলাকত আপোনালোকৰ দৰমহাখিনি হ'ব। কিন্তু 1 তাৰিখৰ পিছত, অৰ্থাৎ এপ্ৰিলৰ 1 তাৰিখৰ পিছত আপোনালোকৰ দৰমহাবিলাক হ'ব। আৰু পেঞ্চনবিলাক 25 তাৰিখৰ পিছত হ'ব, কিন্তু কালি আৰু পৰহি এই দুটা দিন নহ'ব, কাৰণ বন্ধ আছে এই দুটা দিনত। তো এইটোৱে আছিলে পেঞ্চন দৰমহাৰ আপডেট। আমি নেক্সট আপডেটটো লৈ আহিছোঁ, আৰু সেই আপডেটটো হৈছে অষ্টম বেতন আয়োগৰ বকেয়া সন্দৰ্ভত। এতিয়া HCPC লৈ পেলাই যিটো বকেয়াৰ কথা আহিছিলে, সেই বকেয়াটোক লৈ পেলাই এটা খবৰ ইতিমধ্যে আহিছে, আৰু এইটো অফিচিয়েল খবৰ হয়। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে HCPCৰ অফিচিয়েল মানে যিটো আপডেট আছে, আপডেটটোত ইয়াতে লিখিছে পাষ্ট CPC's এৰিয়াছ এনালাইচিছ। চেণ্ট্ৰেল পে' কমিশ্যন, CPC মানে হৈছে চেণ্ট্ৰেল পে' কমিশ্যন, আৰু চেণ্ট্ৰেল পে' কমিশ্যনত এৰিয়াত এনালাইচিছ কৰা হৈছে। অৰ্থাৎ আগৰ যিবিলাক CPC আছিলে সেই CPCবিলাকত ইমানখিনি এৰিয়া পাইছিলে এজন মিনিমাম পে' হোল্ডাৰে। অৰ্থাৎ মিনিমাম পে' হোল্ডাৰ মানে একদম বটম লাইনত যিজন কৰ্মচাৰী থাকে, একেবাৰে কম দৰমহাৰ, তেওঁ কিমান পাইছিলে সেইটো কথা ইয়াতে কোৱা হৈছে। তো চাওক, এৰিয়াৰ ফৰ মিনিমাম বেচিক পে' হোল্ডাৰ্ছ হেভ ভেৰাইড significantly across CPCs, while the 5th Central Pay Commission gave around 11,200. তো ইয়াতে কৈছে 5th CPCত দিয়া হৈছিলে এৰাউণ্ড 11,200 ৰুপিজ এৰিয়াৰ দিয়া হৈছিলে, আৰু সেইটো অভাৰ 21 মান্থ, 21 মাহৰ দিয়া হৈছিলে। নেক্সট দিছিলে দ্য 6th Pay Commission জাম্প টু 71,000 ফৰ 32 মান্থছ। তো 6 যিটো আছিলে আপোনাৰ পে' কমিশ্যনত, চেণ্ট্ৰেল পে' কমিশ্যনত, সেইটোত পইচাটো বাঢ়িছিলে। সেইটোত হৈছিলে আপোনাৰ 71,000 32 মান্থ যিটো এৰিয়াৰ আছিলে, 32 মান্থৰ ওপৰত গণনা কৰা হৈছিলে, একাউণ্টিং কৰা হৈছিলে। তো নেক্সট আহিলে ৱেৰ ইজ দ্য 7th CPC ৱাজ নিয়াৰলি 13,500 ফৰ জাষ্ট 6 মান্থ। তো ইয়াতে 7th পে' কমিশ্যনটো দিয়া হৈছিলে 6 মাহতেই দিয়া হৈছিলে 13,500 টকা। তো এনেকৈ এৰিয়াৰবিলাক দিয়া হৈছিলে। আৰু এতিয়া এইখিনি হৈছে হিষ্ট্ৰী, মানে আগৰখিনি CPCত কিমান দিছিলে আৰু বৰ্তমান কিমান দিব, সেই কথাটো যিহেতু এতিয়ালৈকে অফিচিয়েল এনাউন্সমেণ্ট হোৱা নাই, বা কিমান মাহৰ বকেয়া দিব বা ফিটমেণ্ট ফেক্টৰটো গম পালে আমি সেইখিনি কথা এটা উলিয়াব পাৰিম যে কিমানখিনিলৈকে কিমানখিনি এৰিয়াৰ্ছ হ'ব পাৰে। তো এতিয়ালৈকে সেই বিষয়ত অফিচিয়েল এনাউন্সমেণ্ট হোৱা নাই, আৰু যেতিয়া অফিচিয়েল এনাউন্সমেণ্ট হ'ব নিশ্চয় আপোনালোকক খবৰটো দিবলৈ চেষ্টা কৰিম।